Hello students. As we discussed units and measurement are an important part, that is significant figures. Already to chemistry to lagibo. The chemistry to lagibo, but the part to what I first discuss with you. Significant figures. So significant figure meaning significant figure ba meaningful number. The meaning kotha to hise enuka dhৰণৰ আমি যেটা এটা মেজার্ড কোয়ান্টিটি লওঁ আমি যেটা এটা মেজারমেন্ট কৰো কি মেজারমেন্ট কৰোতে কিছুমান কোয়ান্টিটি মেজারমেন্টৰ ক্ষেত্ৰত কিছুমান কোয়ান্টিটি আমি একসেপ্ট কৰিবলগীয়া হয় আৰু কিছুমান কোয়ান্টিটি আমি ড্ৰপ কৰিবলগীয়া হয় হয়নে এটা মেজারমেন্টৰ ক্ষেত্ৰত যিবিলাক কোয়ান্টিটি আমি একসেপ্ট কৰিম বা কিছুমান যিবিলাক কোয়ান্টিটি আমি ড্ৰপ আউট কৰিম যিখিনি নাম্বাৰ আমাৰ পসিবল মানে যিবিলাক নাম্বাৰৰ এক্সিস্টেন্স থাকে সেই নাম্বাৰ বিলাকক কি বুলি কয় সিগনিফিকেন্ট ফিগাৰস বুলি কয় গতিকে আমি আজি টপিকটো হৈছে সিগনিফিকেন্ট ফিগাৰস সিগনিফিকেন্ট ফিগাৰস সাৰ্থক সংখ্যা সিগনিফিকেন্ট ফিগাৰস মানে সাৰ্থক সংখ্যা অৰ্থাৎ মিনিংফুল নাম্বাৰ এটা সিগনিফিকেন্ট ফিগাৰ মানে মই ডেফিনেশনটো লিখি লওঁ সিগনিফিকেন্ট ফিগাৰস আৰ significant figures are the definition to likha ase nake significant figures are normally those digits in a measured value in a measured quantity eta measured quantity significant figure to hoise those digits jibilak digit in a measured quantity which has the confidence jibilakor confidence ase tumi etu thakiboi which has the confidence bana etu thakato possible which is a confidence in our measurement. Our measurement মানে জোখপাক আমাৰ জোখপাকত যিপিলা quantity থকাৰ possibility আছে confidence আছে significant figures are normally those digits which have a confidence in our measurement. Physical quantity এটা কিছুমান নাম্বাৰৰ confidence আছে যিবিলাক measurementত কি থাকে confidence থাকে physical quantity এইবিলাক থাকিব which in a measured quantity which has a confidence in our measurement plus aru ki hobo laibo one additional digit that is uncertain aru eta thakibo laibo kisuman uncertain drop hobo paribo pare thakibo pare na thakibo pare hole one additional digit eta thakibo laibo that is significant figure plus one additional digit mane duta dhone ko pare kisuman number confidence ase kisuman number thakibo pare na thakibo pare হলে আনসার্টেন বলে সেই নাম্বার বিলাকক কি বুলি কয় সিগনিফিকেন্ট ফিগার বুলি কয় ফিজিক্যাল কোয়ান্টিটি এটা মেজারমেন্টৰ ক্ষেত্ৰত কিছুমান নাম্বাৰৰ কনফিডেন্স থাকে যে ই থাকিবই কিছুমান নাম্বাৰৰ কনফিডেন্স নাথাকে সেই নাম্বাৰ বিলাকক কি বুলি কয় সিগনিফিকেন্ট ফিগাৰস বুলি কয় বুজি পাইছে না গতিকে আমাৰ সিগনিফিকেন্ট ফিগাৰ বুলি ক'লে আমি কি কম পালো সিগনিফিকেন্ট ফিগাৰস আৰ নরমালি those digits in a measured quantity which has confidence in our measurement plus one additional digit that is uncertain. গতিকে আমি এতিয়া কেনেবা এক্সাম্পল লৈ লওঁ সিগনিফিকেন্ট ফিগাৰৰ কেনেবা ধৰণৰ হ'ব পাৰে ৰুলস অফ সিগনিফিকেন্ট ফিগাৰ ঠিক আছে ডেফিনেশন আমি মহাই দিছো কেনেকৈ আমি সিগনিফিকেন্ট ফিগাৰ উলিয়াম সেই বস্তুটো চাই লওঁ ৰুল কেইটামান ৰুলস ফাৰ্স্ট ওয়ান আমি এটা এক্সাম্পল ধৰি লৈছো 2436 2536 suppose a number to significant figure kiman gom paisen this sf is 4 a number to significant figure 4 ki hobe na a number to 0 ase 9 hoy na a number to 0 9 gute gitai অশূন্য সংখ্যা non zero digit 2536 they are non zero digit so all are significant গতিকে প্ৰত্যেকটো নাম্বাৰে কি হ'ব significant meaningful number that means যদি এটা নাম্বাৰ 0 না থাকে 0 নথকা প্ৰত্যেকটো নাম্বাৰে significant হেতু মানে কনফিডেন্স বুলি কৈছে which has a confidence 0 নথকা নাম্বাৰ বিলাক কনফিডেন্স হলে the significant figure 4 গতিকে আমি কি বুলি লিখিম all non zero digits are significant. Non-zero মানে অশূন্য প্ৰত্যেকটো অশূন্য এটো শূন্য নহয় এটা অশূন্য সংখ্যা প্ৰত্যেকটো হৈছে significant all non-zero digits are significant
ঠিক আছে নেক্সট পইণ্ট এটা এটা রুল হিসাবে পড়ি যাব দেই আমি एग्जांपल দিলো রুল হিসাবে দিলো নেক্সট 2 5 3 sorry 2 4 2 5 4 0 2 5 4.0 দুটা নাম্বার এটো ক্ষেত্ৰত ইয়াত SF আহিব 3 2 5 4 ইয়াত আহিব SF হবগে 4 2540 এটো দশমিক যুক্ত সংখ্যা আৰু সৰি দশমিক নথকা সংখ্যা আৰু দশমিক যুক্ত সংখ্যা 2540 তাত দশমিক নাই কিন্তু 254.0 তাত কি আছে দশমিক আছে ঠিক আছে এই দুটা নাম্বাৰ ক্ষেত্ৰত যদি তুমি চোৱা তেতিয়াহলে এই ইয়াত যেটো 0 আছে এটা 0 টো একচেপ্ট কৰিছে এটা 0 টো একচেপ্ট কৰা নাই সেই কাৰণে কৈছে আনসাৰ্টেন থাকিব পাৰে না থাকিব পাৰে এটো আনসাৰ্টেন ইয়াত 0 টো নাই ইয়াত 0 টো আছে কনসিডাৰ কৰিছে এটো আনসাৰ্টেন বুলি কৈছে +1 এডিশনাল ডিজিট বুলি কৈছে সেইটো কথা কৈছে বুজি পাইছা এতিয়া চোৱা 254.0 তাত কেনেকৈ ক'লে যে কি বুলি কৈছে যে এটা যদি এই যেটো 0 এটো 0 কি বুলি কয় এন্ডিং 0 বুলি কয় পাৰে এন্ডিং 0 মানে the ending zeros are significant for non-decimal number sorry decimal number and they are not significant for non-decimal number এটো দশমিক নথকা সংখ্যাৰ ক্ষেত্ৰত 0 টো সিগনিফিকেন্ট নপৰে কিন্তু দশমিক থকা সংখ্যাৰ ক্ষেত্ৰত 0 টো সিগনিফিকেন্ট পৰিব ঠিক আছে the ending zeros are not significant for non-decimal number and significant for decimal number. কি বুলি ক'লে the ending zeros are not significant for non-decimal number and significant for decimal number. দশমিক যুক্ত সংখ্যাৰ ক্ষেত্ৰত decimal মানে দশমিক যুক্ত সংখ্যাৰ ক্ষেত্ৰত এই লাষ্টৰ 0 টো সিগনিফিকেন্টত পৰে দশমিক নথকা সংখ্যাৰ ক্ষেত্ৰত লাষ্টৰ 0 টো সিগনিফিকেন্টত নপৰে ঠিক আছে সো নেক্সট থাৰ্ড 2052 ইয়াত SF আহিব কিমান 4 এই 0 2052 এই যেটো 0 আছে এই 0 টো 2 আৰু 5 ৰ ভিতৰত আছে এই 2 আৰু 5 হৈছে নন জিৰো ডিজিট 2 টো নন জিৰো 5 টো নন জিৰো মানে অশূন্য সংখ্যাৰ মাজত যেটো 0 থাকে ইট বিকাম সিগনিফিকেন্ট অশূন্য সংখ্যাৰ মাজত থকা 0 টো সিগনিফিকেন্টত পৰিব ঠিক আছে গতিকে আমি কো পাৰিম 0 lies in between two non-zero digits are significant. 0 lies in between two non-zero digits are significant. In between two non-zero digits are significant. কি বুলি ক'লে দুটা অশূন্য সংখ্যাৰ মাজত থকা 0 টো সিগনিফিকেন্ট 0 lies in between two non-zero digits are significant. দুটা অশূন্য সংখ্যাৰ মাজত যেটো 0 থাকিব হেটো সিগনিফিকেন্টত পৰিব ঠিক আছে গতিকে হেতু কাৰণে ইয়াত 0 টো পৰিলে এটো 4 হ'ব নেক্সট 0.023 ইয়াত SF কিমান হ'বগে 2 এই দুটা ইয়াতে গুটেই গিটাই পৰিলে ইয়াত গুটেই গিটাই পৰিলে ইয়াত এটো পৰিলে ইয়াত 23 হে সিগনিফিকেন্ট পৰিলে আকৌ 1.023 ইয়াত আকৌ কিমানটা পৰিলে 4 এটো ক্ষেত্ৰত চোৱা এই নাম্বাৰটো 0.023 এই নাম্বাৰটো 1 তকৈ সৰু আৰু এই নাম্বাৰটো 1 তকৈ ডাঙৰ যদি কোনোবাটা নাম্বাৰ 1 তকৈ ডাঙৰ হয় সেই 1 তকৈ যদি সৰু হয় 1 তকৈ সৰু নাম্বাৰটো এই দশমিক বিন্দু আৰু অশূন্য সংখ্যা
মানে ডেসিমেল পয়েন্ট আৰু নন জিৰ' ডিজিটৰ মাজত যিটো জিৰ' থাকে এই জিৰ'টো সিগনিফিকেন্টত পৰিব সৰি নপৰে কিন্তু ইয়াৰ ক্ষেত্ৰত এই জিৰ'টো সিগনিফিকেন্টত পৰে ইয়াৰ ক্ষেত্ৰত পৰিব কাৰণ এই নাম্বাৰটো 1 তকৈ ডাঙৰ যদি 1 তকৈ সৰু হয় তেতিয়া সেই ডেসিমেল পয়েন্ট আৰু নন জিৰ' ডিজিটৰ নন জিৰ' ডিজিটৰ মাজত যিটো জিৰ' পৰে সেই সিগনিফিকেন্টত নপৰে ঠিক আছে গতিকে আমি কি বুলি কৈছো zero lies in between decimal point and non-zero digit. Zero lies in between decimal point and non-zero digit are not significant for a number less than 0 and significant for a number greater than 0 কি বুলি কোৱা হল zero lies in between decimal point and non-zero digit are not significant for a number less than 0 for a number less than 1 and significant for a number greater than 1 কি বুলি কৈছে zero lies in between decimal point and non-zero digit are not significant for a number less than 1 a number to 1 তকৈ সৰু and significant for a number greater than 1 ঠিক আছে next মানে 1 তকৈ যদি ডাঙৰ হয় তেতিয়া হলে এই জিৰ'টো সিগনিফিকেন্টত পৰিব যদি 1 তকৈ সৰু হয় তেতিয়া হলে জিৰ'টো সিগনিফিকেন্টত নপৰে ঠিক আছে next 2.30 into 10 to the power 5 ইয়াত হ'বগে 3টা এই 10 to the power 5 এইটো সিগনিফিকেন্টত নপৰে 10th orders are not significant 10th orders are not significant মানে 10ৰ যিবিলাক পাৱাৰ থাকে সেই পাৱাৰ বিলাক সিগনিফিকেন্টত নপৰে ইয়াত এই 10 to the power 5 এই নাম্বাৰটো 10th পাৱাৰ মানে 10ৰ পাৱাৰ 10ৰ যিবিলাক সহ হয় না ঘাত সেই ঘাতবিলাক সিগনিফিকেন্ট নপৰে 2.30 into 10 to the power 5 ইয়াত কেইটা পালা তিনটা পালা মানে 2.30 into 10 to the power 5 ইয়াত তিনটা থাকিব that means 10th orders are not significant 10ৰ অৰ্ডাৰ বিলাক সিগনিফিকেন্টত নপৰে সেইটো কাৰণে ইয়াত এইটা আহিলে 2.30 যদি 2.30 আহিলে তেতিয়া দুটা হ'ল 2.30 হোৱাৰ কাৰণে তিনটা হ'ব কাৰণ এই লাষ্টৰ জিৰ'টো ডেসিমেলৰ ক্ষেত্ৰত সিগনিফিকেন্টত পৰে কাৰণ এইটো সিগনিফিকেন্টত পৰিছে so these are the rules and example বেলেগ বেলেগ আমি এক্সাম্পল দিলো আৰু বেলেগ বেলেগ আমি ৰুল পালো সিগনিফিকেন্ট ফিগাৰছ গতিকে এইখিনি তোমালোকে মনত ৰাখিবা ঠিক আছে আকৌ এটা কথা এইখিনিতে তোমালোকে চাবা যে সাপোজ এটা নাম্বাৰ 400 ইয়াৰ সিগনিফিকেন্ট হৈছে 1 এই জিৰ'টা নপৰে হয়নে এই নাম্বাৰ লিখে এই সেকেন্ড এক্সাম্পলটো গতে 400 ইয়াৰ সিগনিফিকেন্ট কিমান 1 কিন্তু যদি আমি 400 মিটাৰ বুলি লিখো তেতিয়া হলে কিন্তু হ'বগে 3 কাৰণ 400 মিটাৰ বুলি কোৱাৰ লগে লগে ই কি বুজালে এটা ফিজিক্যাল কোৱান্টিটি বুজালে 400 মিটাৰ মানে লেংথ 400 মিটাৰ কিমান হ'বগে 3 হ'বগে কিন্তু 400 that is 1 বুজিলা অকল 400 ৰ ভ্যালু কিমান সিগনিফিকেন্ট ফিগাৰ কিমান 1 কিন্তু 400 মিটাৰ বুলি যদি কৈছো তেতিয়া তাৰ সিগনিফিকেন্ট কিমান হ'ব 3 হ'ব কাৰণ কি এটা ফিজিক্যাল কোৱান্টিটি ৰিপ্ৰেজেন্টস কৰিছে বুজি পাইছা গতিকে এইকিটা ফাৰ্স্ট ইয়াৰ পাছত আমাৰ ৰাউন্ডিং অফ বুলি কেইটামান ৰুল আছে সেইকিটা আমি চাই লওঁ ৰাউন্ডিং অফ ৰুল ৰাউন্ডিং অফ
ৰাউন্ডিং অফৰ কনসেপ্ট এনেকুৱা ধৰণৰ ধৰি ললা আমি এটা এক্সাম্পল লৈছো 2.237 ইয়াক যেতিয়া আমি 3 ডেসিমেল পইণ্টত দশমিক যুক্ত সংখ্যাৰ তিনটা সংখ্যালৈ যদি আমি ইয়াক সিগনিফিকেন্ট কৰো তেতিয়াহলে 3 ডেসিমেল পইণ্টত যদি ইয়াক সিগনিফিকেন্ট কৰিব লগা মানে তিনটা দশমিক যুক্ত সংখ্যাত তিনটা থকা নাম্বাৰ যদি আমি সিগনিফিকেন্ট উলিয়াও তেতিয়াহলে এটো হ'বগে 2.24 2 পইণ্ট এটা যদি তোমাকে জানা এটো হলে 2.23 সাপোজ 4 এটাও কিমান হ'বগে 2.23 হ'ব হয়নে নেক্সট 2.235 কিমান পালা 2.24 নেক্সট 2.245 ইয়াত পালা 2.24 হয়নে এতিয়া তুমি চোৱা গোটেইটা পৰে কৰি দিও দেখিছা এতিয়া চোৱা তোমালোকৰ মতে গোটেইটা মিলি গৈ এটোত মিলা নাই হয়নে এই তিনটা প্ৰথম মিলিছে কিন্তু এটোত তোমালোকৰ মতে মিলা নাই হয় না কিহৰ কাৰণে মিলা নাই চাবা ইয়াত চাবা এই নাম্বাৰ বিলাকৰ ক্ষেত্ৰত 2.237 দেখিছানে এই তিনটা নাম্বাৰ ভিতৰতে চাইছো এই নাম্বাৰটো আৰু এই নাম্বাৰটো এটো কোৱা হয় প্ৰসিডিং ডিজিট প্ৰসিড কৰিব প্ৰসিডিং ডিজিট প্ৰসিড নাম্বাৰ হয়নে যোগ হোৱাৰ চান্স আছে এটো হৈছে ড্ৰপ ডিজিট মানে যেটো আনসাৰ্টেন ডিজিট ড্ৰপ ডিজিট হলনে এতিয়া চোৱা প্ৰথম ৰুলটোত চোৱাচোন সেই ড্ৰপ ডিজিটটো প্ৰথম ৰুলটো ড্ৰপ ডিজিটটো গ্ৰেটাৰ দেন 5 নহয় নে যদি ড্ৰপ ডিজিটটো যদি গ্ৰেটাৰ দেন 5 হয় তেতিয়া ৰাউন্ড অফ কৰিলে তাৰ আগৰ নাম্বাৰটো মানে প্ৰসিডিং ডিজিটটো কি হ'ব 1 ইনক্ৰিজ হ'ব হয়নে if drop digit is greater than 5 then after round off proceeding digit increase by 1 proceeding digit to কিমান বাঢ়িব 1 বাঢ়ি যাব হয়নে হেতু কাৰণে এই 3 আছিল এটো কিমান হ'ব 1 বাঢ়ি পেলাই এটো কিমান হ'ব 4 হৈ গ'ল এই নাম্বাৰটো drop digit to 5 তকে সৰু 3 to 5 তকে সৰু সেকেন্ডত হয়নে 3 to 5 তকে সৰু হেতু কাৰণে এই যেটো প্ৰসিডিং ডিজিট এই প্ৰসিডিং ডিজিটত একো সেন্স নহয় একেটা থাকিব এটো 4 আছিল নহয় 4 থাকিব if the drop digit is less than 5 then after round off proceeding digit remain same 4 আছিল 4 থাকিব এটো ক্ষেত্ৰত drop digit is equal to 5 then after round off proceeding digit increase by 1 এটো 1 to increase হৈছে কিন্তু ইয়াত হৈছে 1 to increase হোৱা নাই ইয়াত একেটাই আছে মেইন কষ্ট হৈছে এই নাম্বাৰটো এই প্ৰসিডিং ডিজিটটো অড নাম্বাৰ অযুগ্ম সংখ্যা হেতু কাৰণে 1 বাঢ়ি গ'ল কিন্তু এই নাম্বাৰটো যুগ্ম সংখ্যা হেতু কাৰণে একেটা থাকিল যদি প্ৰসিডিং ডিজিটটো অযুগ্ম সংখ্যা হয় আৰু ড্ৰপ ডিজিটটো 5 থাকে তেতিয়াহলে প্ৰসিডিং ডিজিটটো 1 বাঢ়িব আৰু যদি যুগ্ম সংখ্যা বা ইভেন নাম্বাৰ হয় তেতিয়াহলে একেটাই থাকিব ঠিক আছে গতিকে তোমালোকে এই দুটা কথা অলৰেডি যেটো জানা হেতুৱে হ'ব কিন্তু 8 3 আৰু 4 ক্ষেত্ৰত তোমালোকে ৰুলটো লিখিব কি বুলি লিখিম আৰু 1 আৰু 2 ৰুলটো এটো লিখি ললা নহয় লিখি ললা এটো কোনটো কি হেতু লিখি লবা দেই মই ৰুলটো লিখি দিছো 1 আৰু 2 ক্ষেত্ৰত ৰুলটো লিখি দিছো এই 1 আৰু 2 ক্ষেত্ৰত if drop digit is greater than 5 then after round off proceeding digit increase by 1 and remain same if drop digit is less than 5 হয়নে এটো a 7 to greater than 5 আৰু 3 to
less than 5 এটো কাৰণে ইয়াৰ ক্ষেত্ৰত নেবাহিলে ইয়াৰ ক্ষেত্ৰত 1 বাহিব হয় না নেক্সট টু ইহত দুটাৰ কানেকচন if drop digit is equal to 5 then after round off preceding digit increase by 1 for odd number and remain same for even number. Alright? If drop digit is equal to 5, then after round off, proceeding digit increase by 1 for odd number. Eto odd number. It 3 to odd number. Eto kane 1 bahi gol. Eto 3 to kiman hoi gol 4 hoi gol. Eto even number. যুগ্ম সংখ্যা এটো কনে এটো কি থাকিলে একেটাই থাকিলে এটো একেটাই থাকিলে মন কৰিছা না এটো 1 তকে 5 তকে সৰু এটো কনে ইয়াত একেটা থাকিব এটো 4 4 থাকিব এটো যেহেতু 5 তকে ডাঙৰ এটো কনে ইয়াত কি হৈ গল 3 plus 1 মানে 4 হে plus 1 বুলি কৈছিল is increase by 1 বুলি কৈছে না মানে 3 আছিল না 1 increase হল কিমান হ'ব 4 ঠিক আছে এটো তো হে 1 increase হল কিমান হ'ব 3 plus 1 ঠিক আছে এইকিটা হৈছে রাউন্ডিং অফৰ রুল ঠিক আছে গতি আৰু কিছুমান আছে মাল্টিপ্লিকেশন ডিভিজন এডিশন আৰু সাবট্ৰেকশনৰ কিছুমান রুল আছে এডিশন আৰু সাবট্ৰেকশনৰ ক্ষেত্ৰত মিনিমাম যেটো ডেসিমেল হেতু সাধাৰণতে সিগনিফিকেন্ট ফিগাৰটো ৰখা হয় ঠিক আছে নেক্সট আমি এডিশন আৰু সাবট্ৰেকশনৰ রুল কিটা আছে এইকিটা তোমালোকে চাবা কিবা প্ৰবলেম হলে আমি ডিসকাস কৰিম ঠিক আছে নেক্সট আমি চাও এডিশন আৰু সাবট্ৰেকশনৰ রুল এটা সোয়া আমি ইয়াত দুটা মেথড দিছো এডিশন এন্ড সাবট্রাকশন ফার্স্ট কি বুলি আছে এডিশন এন্ড সাবট্রাকশন ইন কেস অফ এডিশন এন্ড সাবট্রাকশন the final result should be reported as the same number of decimal place as that of decimal number with minimum number of decimal place কি বুলি কলে সাবট্রাকশন আৰু এডিশনৰ ক্ষেত্ৰত যিকিটা নাম্বাৰ আমি ইউজ কৰো যিকিটা নাম্বাৰ এড কৰো বা যিকিটা নাম্বাৰ আমি বিয়োগ কৰো হয়নে যোগ কৰো বা বিয়োগ কৰো সাবট্রাকশন আৰু এডিশনৰ ক্ষেত্ৰত যিকিটা নাম্বাৰ এড কৰো বা যিকিটা নাম্বাৰ আমি সাবট্ৰেক্ট কৰো সেই নাম্বাৰ কিটা ভিতৰত মিনিমাম ডেসিমেল প্লেছৰ সিগনিফিকেন্ট কিমান আছে সেই নাম্বাৰটোৰ ওপৰত বেছ কৰি পেলাই তুমি ৰিজাল্ট লিখিব লাগিব মিনিমাম ডেসিমেল প্লেছৰ সিগনিফিকেন্ট যিমান থাকে সেই ৰিজাল্টৰ ওপৰত বেছ কৰি তুমি সিগনিফিকেন্টটো ইউজ কৰিব লাগিব এটা চোৱা 2.3 2.47 0.003 এইটা আমি এড কৰিছো 2.3 ইয়াৰ সিগনিফিকেন্ট কেটা 2 ইয়াৰ কিমান 3 ইয়াৰ কিমান সিগনিফিকেন্ট 1 এটো সিগনিফিকেন্টত পৰা নাই ইয়াৰ দুটা ইয়াৰ সিগনিফিকেন্ট ফিগাৰ 3 ইয়াৰ সিগনিফিকেন্ট ফিগাৰ কেটা এটা হয় না এতিয়া ইয়াৰ দশমিক আকৌ এটা আগত আছে ইয়াৰ দুটা আগত ইয়াৰ এই দশমিকটো কেটা আগত আছে তিনটা আগত এই নাম্বাৰ কিটা যদি তুমি এড কৰা যোগ কৰা এইটা নাম্বাৰ এড কৰিলে তুমি কিমান পালা ৰিজাল্ট উইল বি 2.773 ৰিজাল্ট এইটা নাম্বাৰ এড কৰিলে এড পালা কিন্তু সিগনিফিকেন্ট ফিগাৰ যদি সোৱা হয় রুল মতে এডিশন আৰু সাবট্ৰেকশনৰ ক্ষেত্ৰত মিনিমাম ডেসিমেল প্লেছৰ যেটো সিগনিফিকেন্ট থাকে হেতু হে ইউজ কৰিবা মানে মিনিমাম ডেসিমেল প্লেছ হৈছে এটা 0.3 দশমিকৰ পাছত এটা ঘৰ আছে মিনিমাম ডেসিমেল গতি ৰিজাল্টটো এই দশমিকৰ পাছত এটা ঘৰেই থাকিব লাগিব 2.773 কিন্তু এই 77 মানে 2.8 প্ৰপাৰ সিগনিফিকেন্টত কিমান হ'ব 2.8 হ'ব 2.7 হ'ল দে কিন্তু পিছৰ নাম্বাৰটো অলৰেডি ৰাউন্ড অফ কৰিলে 5 তকে ডাঙৰ আছে সেইটো কাৰণে ইয়াত এটা 1 এটা বাঢ়ি যাব সেইটো কাৰণে ৰিজাল্ট কিমান হ'ব 2.8 হ'ব হলে but the minimum decimal place or a to the minimum number of decimal place result will be same number of place as that of the decimal number with minimum number of decimal place or result to থাকিব লাগিব ঠিক আছে নেক্সট মাল্টিপ্লিকেশন আৰু ডিভিজনৰ ক্ষেত্ৰত কি হয় যিকিটা নাম্বাৰ আমি মাল্টিপ্লাই কৰো বা ডিভাইড কৰো সেই নাম্বাৰ কিটাৰ ভিতৰত মিনিমাম সিগনিফিকেন্ট কেটা আছে ডেসিমেল নাম্বাৰ কিটা মিনিমাম সিগনিফিকেন্ট যিমানটা থাকে সিমানটা নাম্বাৰ সিগনিফিকেন্ট থাকিব লাগিব তাত ডেসিমেল বা নন ডেসিমেলৰ কথা নাই এ 2.52
তাত তিনটা আছে তাত significant figure 3 2.0 তার significant figure কিমান 2 হয় না significant figure ইয়াত দুটা আছে ইয়াত significant figure তিনটা আছে এই নাম্বাৰটো যদি এই নাম্বাৰটোৱে ডিভাইড কৰা তেতিয়া আমি পাম কিমান 1.26 এতিয়া এই নাম্বাৰ কিটাৰ ভিতৰত এই নাম্বাৰটোৰ significant 3 এই নাম্বাৰটোৰ significant কিমান 2 গতিকে ৰিজাল্টত দুটা significant figure থাকিব লাগিব গতিকে 1.26 গতিকে ইয়াত significant figure কেইটা থাকিব লাগিব দুটা হে থাকিব লাগিব এটো মানে কিমান হল 1.3 হৈ গৈছিল কাৰণ 6 টো 5 তকৈ ডাঙৰ ঠিক আছে গতিকে এইখিনি হৈছে মেইন ৰুল 1.26 তাত পালো কিমান 1.3 বুলি পালো গতিকে এইখিনি হৈছে আমাৰ ৰুল গতিকে এই ৰুলখিনিৰ ওপৰত আমি বেছ কৰি পেলাই আমি বেলেগ বেলেগ ধৰণৰ নিউমেৰিকেল পাম তোমালোকে চাবা মই আজি ৰুলখিনি ডিসকাস কৰিছো গতিকে আমি নেক্সট আমি এটা ভিডিঅ'ত ইয়াৰ লগত ৰিলেটেড যেনেকুৱা ধৰণৰ নিউমেৰিকেল হ'ব পাৰে সেইখিনিৰ ওপৰত আমি ডিসকাস কৰিম ঠিক আছে গতিকে হ'ব আজি থাকো গতিকে নেক্সট আমি নতুন এটা ভিডিঅ'ত তোমালোকক লগ পাম ঠিক আছে থেংক ইউ